নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটি ভিডিঅ'লৈ। মোৰ এইফালে দেখিছেনে আমাৰ ঘৰটো আধা খৰি হৈ আছিলে যে আজি মিস্ত্ৰী আহিছে পুনৰ বনাবলৈ। আৰু এটা সপোন থাকে সকলোৰে, নহয় জানো, এখন ধুনীয়া ঘৰ হোৱা, ডাঙৰকৈ বনোৱা। কিন্তু আমাৰো সপোন আছে, যিহেতু সৰু সুৰাকৈ হ'লেও পূৰাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে এইটো ডাঙৰ ঘৰটো আমাৰ নহয়, আগতেই খুৰাহঁতৰহে। আৰু এফালে মিস্ত্ৰীয়ে কামত লাগি গৈছে। গাঁৱৰে হয়, সৰু ল'ৰা ভাইটি হয়, কামত কোনো সৰু বৰ নাই। সৰু ল'ৰা হ'লেও কষ্ট কৰি খাবই লাগিব, যিমান গৰম হ'লেও ঘৰখন চলাবই লাগিব। সেইকাৰণে যিমান গৰম পৰক কাম কৰি আছে। আৰু আজিও তেওঁলোকে আমাৰ ঘৰত সেয়া বহুত গৰম পৰিছে, যিহেতু ত্ৰিপালখন মানে বান্ধি লৈছে সিহঁতে, যাতে মাথাত ৰ'দটো যাতে নপৰে, অকণমান হ'লেও ৰক্ষা পৰিবলৈ ৰ'দৰ পৰা। আৰু এইফালে মায়ে ৰেডি কৰি আছে মোৰ কাৰণে, চব্জি কাটি আছে। এইখিনি দেখিছেনে, কচু ঠুৰি মিহি মিহিকৈ কাটি দিলে, বইল দিম এতিয়া মই যিহেতু। আৰু এইফালে কল পচলা কাটি দিছে। আৰু আজি মানে থলুৱা খাদ্য খাম বুলি ভাবিছোঁ, যিহেতু বহুত গৰম পৰিছে, মা মছলা খোৱাটো ভাল নহয়। আৰু এইফালে মই গৰমত বনাই আছোঁ ভাত। তেওঁলোকে যিহেতু ৰাতিপুৱা 8টা বজাতে ভাত পানী খাই আহে, সোনকালে তেওঁলোকক ভাত দিয়াটো আমাৰ কৰ্তব্য। ভোক লাগে, তেওঁলোকক কষ্ট কৰি থকা হয় যিহেতু। আৰু সেইকাৰণে খৰধৰকৈ মই বনাব চেষ্টা কৰিলোঁ। এইফালে চাওক, এয়া কল পচলা আলুৰ লগত ভাজি বনালোঁ, এইখিনি ৰেডি হৈ গ'ল। আৰু এইফালে ৰেডি হৈ গ'ল কচু ঠুৰি, জালুকীয়া, জালুক, আদা, লচুন আৰু টেঙা দি বইলহে দিলোঁ দেই। আৰু এইফালে বাহিৰলৈ মই ভাত লৈ আহিছোঁ। তেওঁলোকে মানে বহুত গৰম হৈছে বুলি ক'লে যে বাহিৰতে খাওঁ বুলি ক'লে, সেইকাৰণে বাহিৰতে দিলোঁ। আৰু আপোনালোকে বেলেগকৈ নাভাবিব আকৌ। আৰু এইফালে মায়ে আনি আছে পানী, দুইজনীয়ে মানে লাগি গৈছোঁ আৰু শাহু বোৱাৰী, কাৰণ যিহেতু সিহঁতক ভাত সোনকালে দিবলগীয়া হৈ গ'ল। সেইকাৰণে কাম বেছি হ'লে দুইজনীয়ে সমানে লাগি যাওঁ। আৰু এইফালে তামোল কাটি আছোঁ মই। তামোল পাণখন জানেই আৰু অসমীয়া মানুহৰ কাৰণে মেইন। ভাত খাই উঠি মানে তামোল এখন খাব পালেহে ভাল লাগে, নহয় জানো। সেইকাৰণে তামোল পাণ ইয়াত ৰেডি কৰি আছোঁ। এইখিনি ইমান ধুনীয়া লাগিছে চাওকচোন। এইটো টুকলু মুকলু ভাইটি এটা আছে, সি সৰু মৰু, এইটো আমাৰ ভাগিন হয় দেই, বাইদেউগৰাকীৰ মানে যিগৰাকী গাঁৱতে বিয়া হৈছে তেওঁৰ ল'ৰা হয়। আৰু এইফালে ঘৰটো ইমানখিনি ইটা গঠা হৈ গ'ল। এয়া আজিলৈ ভিডিঅ'টো সামৰিছোঁ, বাই বাই।